হেল্ল' ভিউৱাৰ্ছ, আজি মই ভেদাইলতা দি এটা পিঠা বনাই দেখুৱাম। এটা ভেদাইলতাৰ ৰেচিপি মই দেখাইছিলোঁ নিৰামিষ, আপোনালোকে খুব তাতে মোক মৰম দিছে। সেইকাৰণে ভাবিলোঁ যে এটা ভেদাইলতা দি মই পিঠা এটা বনাই দেখুৱাওঁ। সেইটোৰ কাৰণে ভেদাইলতা মই ভালকৈ ধুই থৈ দিছোঁ। এমুঠি ভেদাইলতা লৈছোঁ। এতিয়া চাওক, মই ইয়াতে আলমণ্ড লৈছোঁ আৰু কিচমিচ লৈছোঁ। এমুঠি এমুঠি ল'ব। ৰাতি মই ভিজাই থৈ দিছিলোঁ। একদম কোমল যেতিয়া হ'ব, চাওক এনেকৈ এৰাব পাৰি। আলমণ্ডটো এৰাই ল'ব পাৰে। যিবিলাকে বাকলি নাখায় তেওঁলোকে এৰাই ল'ব। তেনেকৈ ভিজাই থোৱাৰ লগে লগে ধুনীয়াকৈ এৰি যায়। কিন্তু মই আজি বাকলিটো এৰাই নিদিওঁ। এতিয়া মই এমুঠি দিছোঁ চাওক, আৰু ইয়াৰ পৰা মই কিচমিচো মই এমুঠি দিম। এনেকৈ মই এখন ধুনীয়া চাটনি বনাই ল'ম। এই পিঠাটো দি চাটনি খাব পাৰি। এই চাটনিটো খাব পাৰিব, খুব টেষ্ট লাগে। এতিয়া ইয়াতে নিমখ দিছোঁ। 1 চামুচ নিমখ দিব। আন্দাজমতে নিমখ দিব দেই। নেমু টেঙা দিছোঁ, কেঁচা জ্বলা দিছোঁ। নেমু টেঙা আধা চামুচ দিব, কেঁচা জ্বলা 2টা দিছোঁ। এতিয়া ইয়াতে চাট মছলা দিছোঁ। চাট মছলা আধা চামুচৰো কম দিছোঁ। এতিয়া ক'লা নিমখ দিছোঁ। চাব দেই, নিমখো দিছোঁ, ক'লা নিমখো দিছোঁ। গতিকে নিমখটো খুব আন্দাজ কৰি আপোনালোকে দিব। এতিয়া গোলমৰিচৰ গুড়ি দিছোঁ অকণমান। এতিয়া মই ইয়াতে অলপ পানী দিম। চাওক, 1 চামুচ পানী দিছোঁ। পানী দি মই ভালকৈ পেষ্ট কৰি ল'ম। এতিয়া চাওক, ধুনীয়াকৈ মই পেষ্ট কৰি ল'লোঁ। এইখিনি ওলাই মই এটা বাউলত থৈ দিলোঁ। এইখিনি মই চাটনি হিচাপে, পিঠাটোৰ লগত চাটনি হিচাপে খাম। সেইকাৰণে চাটনিটো মই আগতে বনাই লৈছোঁ। দেখিছেনে পানীখিনি দিয়াৰ লগে লগে কেনেকুৱা থিকনেছটো কেনেকুৱা হৈছে। ইয়াতকৈ বেছি পানী দিলে কিন্তু একদম জুলীয়া হৈ যাব। এতিয়া মই ভেদাইলতাখিনি ল'ম। ভেদাইলতা ঠিক মই এমুঠি লৈছোঁ। এতিয়া ভেদাইলতাখিনি মই মিক্সি জাৰত দি দিম। এইখিনি মই জুইচ বনাই ল'ম। এইখিনিৰ পৰা অকণমান নিমখ দিছোঁ। যেতিয়া পাতবিলাক অলপমান হেৰি থাকে, টান থাকে, তাত অলপ নিমখ দি দিব। পিছোতে একদম সোনকালে পিছা যায়। এতিয়া মই এইখিনি চালি ল'ম, ভালকৈ চেকি ল'ম। চেকি লৈ ইয়াৰে পানীখিনিহে মই ব্যৱহাৰ কৰিম। কেনেকৈ ব্যৱহাৰ কৰোঁ, ক'ত ব্যৱহাৰ কৰোঁ আপোনালোকে চাই থাকক। প্ৰথমৰ পৰা শেষলৈ চাওক। ভাল লাগিলে মোৰ ৰেচিপিটো আপোনালোকে খুব শ্বেয়াৰ কৰি দিব। লগতে কমেণ্ট এটাও দিবচোন, ভাল লাগিব। এতিয়া মই এটা ছাইড কৰি থৈ দিলোঁ। এতিয়া এটা বাউল ল'লোঁ। বাউলত মই চুজি ল'ম। এতিয়া চাওক, যিকোনো চুজি ল'লেও হ'ব। সৰু ল'লেও হ'ব, ডাঙৰবিলাক ল'লেও হ'ব, প্ৰব্লেম নাই। বেছি ডাঙৰ হ'লে আপোনালোকে মিক্সিত অলপমান ঘূৰাই দিব। এতিয়া মই এই যে বাতিটো লৈছোঁ, এই বাতিটোৰ জোখেদি মই চাওক কিমান, এক বাতি দিলোঁ। এতিয়া চাওক, এইটো মই 2 বাতি দিলোঁ। এতিয়া মই ইয়াৰে আধা বাতি দিম। তাৰমানে ইয়াৰে আঢ়াই বাতি মই দিছোঁ, মানে 2 বাতি আৰু আধা বাতি দিছোঁ। দি ইয়াতে মই অকল চুজিটি মই পিঠাটো বনাম। চাব, এতিয়া মই ইয়াতে 1 বাতি, যিটো বাতি দি চুজি জুখিছোঁ, সেই বাতিটো দি 1 বাতি দৈ দিছোঁ। দৈ দি মই ভালকৈ লৰাই ল'ম, যাতে দৈয়ে চুজিখিনি ভালকৈ মিক্স হয়। এতিয়া অকণমান পানী দিম মই, যাতে ধুনীয়াকৈ ডুব যায়। এতিয়া চাওক, এই যে ভেদাইলতাৰ জুচখিনি মই ওলাই লৈছোঁ, সেইখিনিও মই তাতে দি দিলোঁ। কেনেকুৱা হেল্ডি পিঠাটো আপোনালোকে নিজে বনাই খালেহে গম পাব। এতিয়া চাওক, মই সদায় যিকোনো ৰেচিপি বনালে মই হেল্ডিটো বেছি মানে মনোযোগ দিওঁ, যাতে হেল্ডি হয়। এতিয়া তাত পানী দিছোঁ, যাতে ধুনীয়াকৈ চুজিখিনি ভিজি যায়। দেখিছেনে? এনেকৈ লৰাই ধুনীয়াকৈ চুজিখিনি ভিজি যোৱাকৈ থ'ব। তাৰপিছত তাতে মই অলপমান নিমখ দিছোঁ। এতিয়া ঢাকি কেনে মই এইটো 10 মিনিট থৈ দিছোঁ। এতিয়া 10 মিনিট পাছত মই ওলাইছোঁ। চাওক, একদম ভিজি গৈছে। এতিয়া মই আকৌ অলপমান পানী দিছোঁ। পানীৰ কোনো জোখ মাখ নাই। ইয়াতে থিকনেছটো চাই থাকিব, তেতিয়া আপোনালোকে গম পাব পানী কিমানখিনি লাগিব। কাৰণ যিহেতু চুজি পানী খুব শুহি লয়, যিমান দেৰি থ'ব পানীখিনি শুহি যাব। তেতিয়া অলপমান পানীটো এনেকৈ দি চাব। অকণ পানী দিব, বেছি পানী একেবাৰে ঢালি নিদিব, তেতিয়া কিন্তু পিঠাটো নহ'বগৈ। এতিয়া চাওক, গোটেইখিনি দিলোঁ, ভেদাইলতাও দিলোঁ, গোটেইখিনি দিলোঁ। এতিয়া মই ইয়াতে অকণমান ভুনা জিৰা দিছোঁ, জিৰাৰ গুড়ি, মানে জিৰাটো ভাজি লৈছোঁ, সেইটো দিছোঁ। তাৰপিছত মই ইয়াতে এটা কেঁচা জ্বলা মই সৰুকৈ কাটি দিছোঁ।
এতিয়া মই ইয়াতে হালধি দিম অকণমান 2 পিঞ্চ হালধি দিব যাতে পিঠাটো ধুনীয়া এটা কালাৰ হয় খাই ভাল পাব আপোনালোকে চাব বনাবচোন খাই ভাল পাব এইটো ডায়েবেটিছ ৰোগীও এই পিঠাটো ধুনীয়াকৈ খাব পাৰিব হেল্থ কনচিয়াছবিলাকেতো খায়েই কিন্তু যিবিলাকৰ ডায়েবেটিছ বেমাৰ আছে তেওঁলোকেও খাব পাৰিব এতিয়া চাওক এইখিনি মই গোটেইখিনি মিক্স কৰি দি এই যে মই বাদাম আলমণ্ড আৰু কিচমিচ পিচি থৈছোঁ তাৰ পৰাও মই 2 চামুচ এতে দি দিলোঁ আৰু হেল্ডি হৈ গ'ল যিবিলাকে এনেকুৱা কেঁচা নাখায় তেওঁলোকক এনেকুৱাও খুৱাব পাৰে সৰু ল'ৰা ছোৱালীক এইটো নাস্তা হিচাপে দিব পাৰে স্কুলতো দি দিব পাৰিব এতিয়া ভালকৈ লৰাই লৈ মই এতিয়া গেছত গৈছোঁ গেছত মই এখন তাৱা মই গৰম দিছোঁ ফুল স্পীডত গৰম দিব গৰম যেতিয়া হৈ আহিব তেতিয়া কি কৰিব জুইকুৰা মিডিয়ামত দিব মিডিয়ামত দিয়াৰ পাছতহে পিঠাটো কিন্তু দিব এতিয়া চাওক মই কেমেৰাটো অফ কৰা নাই নকৰি আপোনালোকক দেখুৱাইছোঁ এতিয়া তেল অলপ লৈ কাপোৰ এখন দি ধুনীয়াকৈ মুচি দিব কাপোৰ বা কাগজেদি এতিয়া চাওক এতিয়া মই ইয়াতে 2 পেকেট ইনো দিছোঁ গ্ৰীণ কালাৰৰ ইনোটো দিছোঁ চাওক দি এই ইনোৰ ওপৰত অকণমান পানী ছটিয়াই দিছোঁ চাওক কেনেকুৱা বেটাৰটো কেনেকুৱা ফ্লপি হ'ব চাব লাহে লাহে লৰাব যাতে ধুনীয়া ফ্লপি হয় দেখিছেনে এনেকৈ অকণ লৰাই দিব এতিয়া মই ইয়াতে অকণমান নেমুৰ বাকলি দিম নেমুৰ বাকলিৰ চেণ্টটো খুব ধুনীয়া হয় আৰু যদি আপোনালোকে এইটো দিব নোখোজে তেতিয়াহ'লে ইলাচি পাউডাৰ অলপো দি দিব পাৰে আৰু নিদিলেও কথা নাই যিহেতু ভেদাইলতা দিছোঁ অকণমান বেলেগ এটা গুণ এটা ওলাব পাৰে সৰু ল'ৰা ছোৱালী নাখাব পাৰে সেইকাৰণে নেমু টেঙা অলপ দি বাকলি দি দিছোঁ চাব তাৰ চেণ্টটো কি ধুনীয়া হ'ব গমেই নাপাব ইয়াতে যে ভেদাইলতা আছে ডাঙৰ মানুহটোতো ধৰক জানিবই হেল্থ কনচিয়াছ মানুহবিলাকেতো খাবই এতিয়া আহক কেৰাহীখন মোৰ গৰম হৈ গৈছে চাওক মই মিডিয়ামত দিছোঁ দি এতিয়া মই পিঠাটো বনালোঁ চাওক এটা ধুনীয়া জ্বলা পিঠা এটা পাব আপোনালোকে মই কেমেৰাটো অফ কৰা নাই 2 মিনিটমান এনেকৈ ৰাখিব ৰাখাৰ পিছত চাওক খুলি দি ভাপটো যাব দিব তাৰপিছতহে খন্তি উঠাব তাৰ আগতে উঠাব গ'লে কিন্তু ভাঙি যাব এতিয়া চাওক মই অলপ দেৰি হ'ব দিছোঁ তলৰখিনি যেতিয়া ভাপবিলাক যেতিয়া গোটেইখিনি ওলাই যাব তেতিয়া নিজে উঠি যাব চাওক কেনেকৈ উঠি গৈছে দেখিছেনে এই পিঠাটো আপোনালোকে নাস্তা হিচাপেও খাব পাৰে ধুনীয়া লাগিব আৰু কিছুমানে যদি ৰাতি ভাত নাখায় এইটোও খাব পাৰে এতিয়া মই আৰু এটা দেখুৱাই দিছোঁ আৰু যেতিয়া নেক্সট দিব সদায় মুচি দিব তেল বাৰে লগাব নালাগে খালি মুচি দিলে হ'ল 3-4টামান পিঠা বনোৱাৰ পিছত আকৌ আপোনালোকে তেলেদি মুচি দিব এতিয়া তেনেকৈ মোৰ 2 মিনিট ৰখাৰ পিছত আকৌ তেনেকৈ হৈ গ'ল চাওক এনেকৈ মই পিঠাকেইটা গোটেইকেইটা বনালোঁ কি হেল্ডি দেখিছেনে আৰু দেখাটো কেনেকুৱা ভাল লাগিছে সকলো মানুহেও এই পিঠাটো খাব পাৰিব বেমাৰীও খাব পাৰিব বেমাৰ নোহোৱা মানুহেও খাব পাৰিব যিবিলাকে ৱেট লছ কৰিব বিচাৰিছে তেওঁলোকেও এই ৰেচিপিটো বনাই খাব পাৰিব খুব হেল্ডি খুব টেষ্টি কোনোবা দিন ভেদাইলতা দি পিঠা বনাই খাইছেনে মোৰ ৰেচিপিটো চাই অলপ খাবচোন তেতিয়া ল'ৰা ছোৱালীয়ে আচলতে ভেদাইলতা খাব নোখোজে এনেকৈ খুৱাব মোৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰি দিব লগতে ছাবস্ক্ৰাইবো কৰি ল'ব শ্বেয়াৰো কৰিব আৰু ধুনীয়া কমেণ্ট এটা দিলে মোৰ মানে খুব উৎসাহ আহে ভাল লাগে আপোনালোকে এনেকৈ বনাই খাবচোন এনেকৈ বনাই খালে হেল্থৰ কাৰণে খুবেই ভাল চাওক কি ধুনীয়া হৈছে পিছফালে একদম ছফ্ট আপোনালোকে যেতিয়া বনাব নহয় তেতিয়া নিজেই গম পাব কিমান ছফ্ট হৈছে দেখিছেনে মই ছিঙি দেখুৱালোঁ কেনেকুৱা ছফ্ট হৈছে দেখিছেনে এনেকুৱা ছফ্ট হ'ব খাই ভাল পাব ৰেচিপিটো চাই বনাই খাবচোন থেংক ইউ